আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেই নিয়মীয়া সাধাৰণ গাঁৱলীয়া ভিডিঅ' আজিও লৈ আহিছোঁ আপোনালোকৰ মাজত। চেহেৰি প্ৰায় শেষ হ'বই লৈছে আৰু 2-3টামান চেহেৰি আছে। তো বেয়া লাগি আছে মনটো। তো যিয়ে নহওক উঠিয়ে মজু তজু কৰি এইফালে পাকঘৰত আহি গৈছোঁ, ভাত বহাই দিছোঁ আৰু অলপমান মাংস আছিল, এইখিনি আলুৰ সৈতে জোল বনাই দিছোঁ। তো আৰু কিবা কিবি আছে বাৰু, লগতে মাছ ফ্ৰাই আছে, কণী আছে, মাছৰ তৰকাৰী আৰু গাখীৰটো মেইন, সেইটো থাকিবই। তো সেইখিনিৰে সকলোৰে মিলাই খাই বৈ লোৱাৰ পিছত ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা মই ওপৰত পানীৰ যোগান ধৰি আছোঁ, গছ গছনিবিলাক শুকাই আছে। আৰু এইটো কি হৈছে জানেনে, এটা টপৰ পৰা আন এটা টপলৈ ট্ৰেন্সফাৰ কৰিছোঁ। তো সেইকাৰণে গছটো শুকাই মৰহি যেন যোৱা যেন লাগিছে। তো পানী দি আছোঁ, নাজানো বাৰু কেনেকুৱা হয়। কি ধুনীয়া ফুল আছিল আৰু এইফালে নাৰ্জী ফুলৰ পুলিবিলাকো ধুনীয়াকৈ লহপহীয়াকৈ হৈ গৈছে। আৰু এইফালে চব গোটেইখিনিতে পানী দিয়া হৈ গ'ল মোৰ। আৰু এইফালে বেলি ওলাই আছে জাষ্ট। তো ইমান ৰাতিপুৱা উঠিছোঁ, সোনকালে উঠিয়ে কাম আৰম্ভ কৰি দিছোঁ। তো এইফালে চাইছেনে ৰুমবিলাক কি উদং হৈ আছে, কাপোৰ কানি ধুই দিছোঁ। তো সকলোখিনি এতিয়া জাগাই জাগাই পাৰিব লাগিব। লাহে লাহে মই পাৰি আছোঁ আৰু কামবিলাক কৰি আছোঁ। আৰু আজি ঘৰত এটা অলপ সৰুকৈ দাৱাত আছে। তো ৰাতিপুৱাৰ পৰা কাম ষ্টাৰ্ট কৰি দিছোঁ। আৰু এইফালে চাওক ডেইলি কিমান ঝাৰু দি আছোঁ, মচি আছোঁ, তথাপিও কি যে ওলাই থাকে ৰুমবিলাকৰ পৰা নাজানো বাৰু। আৰু এইফালে সকলোখিনি কাম কাজ কৰি কাপোৰ কানি বহুখিনি ধুই মই আজি চোতালতে মেলি দিছোঁ, যিহেতু বহুত চোকা ৰ'দ। তো ইয়াতে শুকাই গৈছে কাপোৰখিনি। আৰু এইফালে আহিছোঁ প্ৰায় দুপৰীয়া 2টামান বাজিলেই। তো এইফালে চোতালখন আৰু অলপ লেতেৰা হৈ আছিলে, পাত চাত পৰি থাকে, এইখিনি ঝাৰু দি তাৰপিছত মই গা পা ধুই ল'ম। তো আৰু কিবা কিবি কাম আছে, তো জল্দি সকলোখিনি কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এইফালে ঝাৰু দিয়া হৈ গ'ল মোৰ। এইফালে গা পা ধুই মই ওপৰত আহিছোঁ কাপোৰ কানি মেলি দিবলৈ। তো ৰমজান মাহ কেনেবাকৈ গুচিয়ে গৈছে ন, বহুত বেয়া লাগি আছে। আজি আকৌ চবে কদৰ হয়। তো বহুত ফজিলতৰ ইবাদতৰ ৰাত হয়। তো এইটো 1 বছৰৰ কাৰণে গুচি যাব। তো বহুত বেয়া লাগি আছে। এইফালে মই সকলোখিনি কাপোৰ মেলি দিয়া হৈ গৈছে। আৰু এইফালে ৰুমলৈ আহিবই, সেয়া বাহিৰৰ পৰা মেট্ৰেছ আনি এইফালে নতুন বিচনা চাদৰ পাৰি লৈছোঁ। নতুন মানে ধুই দিয়া বিচনা চাদৰটো পাৰি দিছে। আৰু বিচনা চাদৰ পাৰি দিয়াৰ পিছত ৰুমৰ লুকটোৱে চেঞ্জ হৈ যায়, হয়নে বাৰু। তেনেকৈ সকলোখিনি ৰুম ঠিক ঠাক কৰি লৈছোঁ বাৰু। তাৰপিছত আহি গৈছোঁ পাকঘৰত যিহেতু অলপ আয়োজন কৰিছে। তো মাংস চাংস আনিছে, পিঁয়াজ নহৰু আদা সকলোখিনি কাটি বাচি ৰেডি কৰি ৰাখিছোঁ। আৰু এইফালে চাউলখিনি আছে আৰু ৰেডিমেড ডিছবিলাকো অনা হৈছে। আৰু এইফালে হাজবেণ্ডে অলপ সহায় কৰি দিছে, মাংস বনাই দি আছে। তাৰপিছত তেজপাত লাগে, তেজপাত আনিবলৈ গৈছোঁ মই বাগানলৈ। কেঁচা তেজপাত দিলে মানে ধুনীয়া এটা ফ্লেভাৰ আহে। তো বাগানৰ পৰা কেইটামান মই তেজপাত ছিঙি আনোগৈ। সেয়া চাইছেনে, কেইটামান তেজপাত ছিঙি লৈছোঁ। আৰু এইফালে যিহেতু আয়োজন চলি আছে, তো ডাঙৰ কেৰাহীবিলাক নমাই লৈছোঁ। আৰু ষ্টভটো অলপ ডাঙৰ হয়, তো ডাঙৰ চৌকা, ডাঙৰ কেৰাহী এনেকৈ বহাই দিয়া হৈছে। আৰু এইফালে চাউল তাউল সকলোখিনি ৰেডি কৰি ৰখা হৈছে। আৰু এইফালে মই বহি গৈছোঁ, যিহেতু লাহে লাহে টাইম পালেহি ইফতাৰত। তো সেইকাৰণে ফল মূল সকলোখিনি উলিয়াই ধুই মেলি কাটি ৰেডি কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আগতীয়াকৈ। এইফালে এনেকৈ ধুনীয়াকৈ সজাই মেলি থৈ দিছোঁ। আৰু ইফতাৰ বুলি ক'লে এইবিলাকেই আৰু তৰমুজ, কল, আপেল, এইবিলাকে আৰু জিলেপি, পকৰা। তো এইফালে আকৌ পোলাও ৰেডি কৰা হৈছিলে, মাংস পোলাও হয়। তো ধুনীয়াকৈ আমি সজাই মেলি ৰাখিছোঁ। এইফালে আকৌ বহিবৰ কাৰণে বাৰান্দাত তেনেকৈ বিচনা চাদৰ পাৰি দিছোঁ আৰু দস্তৰখানা পাৰি দিছোঁ। যিজনে দৰ্শন কৰি ল'লে আগতীয়াকৈ। তেনেকৈ ইফতাৰৰ টাইম হ'ল, খোৱা লোৱা হ'ল সকলোৰে। তাৰপিছত বাচন বৰ্তনৰ ঝামেলাটো সামৰি এইফালে আহি গৈছোঁ জিচানক লৈ টোপনিত থৈ। এইফালে ফেনটো দি দিছোঁ, যিহে গৰম 2 দিন ধৰি ফেন নহ'লে নচলে বাৰু। তো টোপনিত থৈ এইফালে নামাজ আদায় কৰিব লৈছোঁ। আৰু নামাজ অলপমান পঢ়ি মাজতে কোৰাণ তেলাওয়াত কৰিব লৈছোঁ। আৰু কোৰাণ তেলাওয়াত আল্লাহৰ পচন্দনীয় ইবাদত হয়। তো বেছি পৰিমাণে কোৰাণ তেলাওয়াত কৰিব লাগে। সূৰাবিলাক উল্লেখনীয় সূৰা আছে, মহত্বপূৰ্ণ সূৰা আৰ ৰহমান, সূৰা বাকাৰা, সূৰা দুখান, সূৰা মুলুক, তেনেকৈ ইয়াছিন, এইবিলাক উল্লেখযোগ্য সূৰাবিলাক বেছি পাঠ কৰিব লাগে। এই ৰাতিটো চাবা কাদাৰ ৰাতি যিহেতু, তো বহুত উল্লেখনীয় মহত্বপূৰ্ণ ৰাতি। আল্লাহৰ চাবা কাদাৰ চাবা বৰাত এই 2টা ৰাতি উল্লেখ কৰি কৈছে। এই ৰাতি গুনাহ মাফৰ ৰাতি হয়, তকদিৰ পৰিৱৰ্তনৰ ৰাতি হয়।
সেইকাৰণে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিব যাতে সকলোৰে তকদিৰত ভাল দিনবোৰ আহে, ভাল বস্তুবোৰ আহে, সকলোৰে গুনাহ মাফ হয়, সকলোৰে ইবাদত বন্দেগী কৰিব পাৰে, নামাজ আদায় কৰিব পাৰে, সকলোৱে যেন ইমানদাৰ আমলদাৰ বনি যায়, সেইটোৱেই সকলোৱে দোৱা কৰিব সকলোৰে কাৰণে। আৰু তসবিহ তেলাওয়াত কৰিব লাগে, আল্লাহৰ জিকিৰ কৰিব লাগে যিমান পাৰে। আৰু আগতে শুনিছিলোঁ মানে বহুতকেইটা সূৰা মিলাই ইন্না আনজালনা পঢ়িব লাগে, কিন্তু এতিয়া হাদিছত তেনেকুৱা উল্লেখ নাই যে তেনে নিৰ্দিষ্ট কোনো সূৰা মিলাই পঢ়িব লাগিব। তো আপুনি যি পাৰে আৰু সুবিধা অনুসৰি ধুনীয়াকৈ সহজভাৱে নমাজবিলাক আদায় কৰিব লাগে। তাৰপিছত এইফালে ৰাতিও হৈ গৈছে, তো আৰু কিবা কিবি কাম আছিলে, তো ভাবিছোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিম। তো সকলোৱে সকলোৰে কাৰণে দোৱা কৰিব, আশীৰ্বাদ কৰিব, আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় সকলোৱে বেছি শ্বেয়াৰ কৰিব, প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল, আজিলৈ ইমানেই, আজিলৈ বাই।